নমস্কাৰ নিউজ আসামৰ অন্যতা ভিডিঅ'লৈ স্বাগতম জনাইছো। অসমৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা ভালেখিনি খবৰ যুগুতোৱা হৈছে। প্ৰত্যেকটো খবৰেই আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয়। বন্ধু বান্ধৱীসকল, উচ্ছেদিতসকলৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৃহৎ ঘোষণা কৰিছে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে চৰকাৰী ঘৰ পোৱা বিদ্যুৎ সংযোগ পোৱা ঘৰটো চলিব উচ্ছেদ। জেচিবি ষ্টাৰ্ট হোৱাৰ পূৰ্বে ভাঙি নিছে ঘৰ দুৱাৰ আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে চলিব বৃহৎ উচ্ছেদ অভিযান। 170 বিঘা ভূমিত চলিব উচ্ছেদ অভিযান। 307টা পৰিয়ালৰ ঘৰত চলিব বলডোজাৰ। বিশ্বনাথৰ জাপৰিগুৰিত চলিব অভিযান। PMAY ঘৰ পোৱা বিদ্যুৎ সংযোগ থকা পৰিয়ালৰ ঘৰতো চলিব উচ্ছেদৰ অভিযান। বিশ্বনাথৰ ৰাজহ চক্ৰতে আছে প্ৰায় 44,000 বিঘা বেদখলকাৰী ভূমি। সমগ্ৰ জিলাখনৰ 56,000 বিঘা ভূমি সন্দেহজনক লোকে বেদখল কৰি আছে। 1 ইঞ্চি মাটিও বেদখল মুক্ত নোহোৱা পৰ্যন্ত চলিব উচ্ছেদ অভিযান। মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছতেই প্ৰতিখন জিলাতে চলিব উচ্ছেদ অভিযান। 17 আগষ্টত বিশ্বনাথত হ'ব বৃহৎ উচ্ছেদ অভিযান। 18 আগষ্টৰ পৰা সৰু পথাৰৰ ৰেংমা বনাঞ্চলত পুনৰ চলিব উচ্ছেদ। হয়, এই মুহূৰ্তত আপোনালোকৰ বাবে বৃহৎ ডাঙৰ খবৰ লৈ আহিছোঁ। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে 17 আগষ্টত বিশ্বনাথত চলিব উচ্ছেদ অভিযান। লগতে 18 আগষ্টৰ পৰা সৰু পথাৰৰ ৰেংমা বনাঞ্চলত পুনৰ চলিব উচ্ছেদ অভিযান। জিলাই জিলাই বেদখলকাৰীৰ তালিকা সাজু কৰিছে প্ৰশাসনে। এই মুহূৰ্ত অতিকৈ ডাঙৰ সুখবৰ। তাৰ পিছতো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজত দেখুৱাব বিচাৰিছোঁ। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে পেন কাৰ্ড, আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড থাকিলেও বিপদত পৰিব গৈ আছে ভাৰতৰ প্ৰতিটো প্ৰান্তৰ জনতা। ভুৱা নথি পত্ৰৰেও নাগৰিকত্ব লৈ আছে বহু লোকে। এইচিৰ বৃহৎ ৰায়দান। ভুৱা নথি পত্ৰৰেও নাগৰিকত্ব লৈ আছে বহু লোকে। এই মুহূৰ্তৰ অতিকৈ এটা ডাঙৰ খবৰ। এইচিৰ বৃহৎ এটা ৰায়দান। বিদেশী নাগৰিকত্বক লৈ বৃহৎ ৰায় দিলে ন্যায়ালয়ে। আধাৰ, পেন, ভোটাৰ কাৰ্ড থাকিলেও কোনো লোক ভাৰতীয় হৈ নাযায় বুলি ৰায়দান প্ৰদান কৰিছে। কাৰণ ভাৰতত জালিয়াতিৰ নথি পত্ৰ বনোৱা বহু লোক ধৰা পৰিছে। ইতিমধ্যে ধৰা পৰিছে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা লোকৰ সংখ্যা বৃদ্ধিৰ বিষয়টো। অবৈধভাৱে ভাৰতত থকা এক বাংলাদেশীৰ জামিন বাতিল কৰি ন্যায়ালয়ৰ এই ৰায়। পেন, আধাৰ, ভোটাৰ দেখুৱালেই প্ৰমাণিত নহ'ব ভাৰতীয় বুলি এনেধৰণে ৰায় প্ৰদান কৰিছে এইচিৰ। আধাৰ, পেন, ভোটাৰ নাগৰিকত্বৰ প্ৰমাণ নকৰে এই বুলি ৰায়দান প্ৰদান কৰিছে। প্ৰমাণ কৰিব লাগিব বংশবৃক্ষ পৰীক্ষা। অৰ্থাৎ যদিহে বংশবৃক্ষ পৰীক্ষা তেওঁলোকে প্ৰমাণিত নহয় তেনেহ'লে তেওঁলোকে বাংলাদেশী বুলি প্ৰমাণিত হ'ব। ব্যক্তিজন তেওঁৰ দেউতাক, তেওঁৰ ককাক একে ঠাইৰ বুলি প্ৰমাণ দিব লাগিব। 3 প্ৰজন্মৰ স্থায়িত্ব প্ৰমাণ হ'লেহে নাগৰিক বুলি প্ৰমাণিত হ'ব বুলি ৰায় প্ৰদান কৰিছে। BNSৰ ধাৰা 335, 336, 340/35, পাছপোৰ্ট আইনৰ ধাৰা 3A, 6A আৰু বিদেশী বিধি ধাৰা 31, 32, 14ৰ অধীনত এই ৰায় প্ৰদান কৰা হৈছে। বম্বে হাইকোৰ্টৰ বৃহৎ এই ৰায়দান। অবৈধভাৱে ভাৰতত থকা এক বাংলাদেশীৰ জামিন বাতিল কৰি ন্যায়ালয়ৰ এই ৰায়দান।